এইখন হৈছে এখন ঘৰতে নিৰ্মিত ৰিমোট চালিত মডেল এৰোপ্লেন। যোৱা কিছু মাহ ধৰি মই এইখনৰ নিৰ্মাণ কৰি আছোঁ। ইয়াৰ ফিউজেলাজ আৰু পাখিৰ অংশখিনি থাৰ্মোকলেৰে নিৰ্মিত আৰু এই অংশবোৰ ফেভিকলেৰে লগোৱা হৈছে। এই 10 ইঞ্চি ব্যাসযুক্ত পাংখা থকা মটৰটো হৈছে এটা BLDC 1000 kV মটৰ। ঘূৰ্ণনশীল পাংখাখনে পিছফাললৈ বতাহ এৰি দিয়ে আৰু নিউটনৰ তৃতীয় সূত্ৰ অনুসৰি এই এৰোপ্লেনখন আগলৈ যায়। এই চলাচল কৰি থকা পৃষ্ঠবোৰক নিয়ন্ত্ৰক পৃষ্ঠ বোলে আৰু এইবোৰে এৰোপ্লেনখনৰ গতিৰ দিশ নিয়ন্ত্ৰণ কৰে। এই পৃষ্ঠবোৰ চাৰ্ভো মটৰৰ সহায়ত নিয়ন্ত্ৰণ কৰা হয়। আগফালৰ পাখিখনৰ নিয়ন্ত্ৰক পৃষ্ঠ দুখনক এলেৰন বোলে, যি এৰোপ্লেনখনক সোঁ-বাওঁ দিশলৈ নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পিছফালৰ পাখি দুখনত থকা পৃষ্ঠবোৰক এলিভেটৰ বোলে, যি এৰোপ্লেনখনৰ আৰোহণ আৰু অৱনমনত সহায় কৰে। নিয়ন্ত্ৰক পৃষ্ঠৰ কিছু পৰীক্ষণ কৰাৰ পিছত মই এৰোপ্লেনখন উৰাবলৈ সাজু হ'লোঁ। কিছু দূৰ সাধাৰণভাৱে আৰোহণ কৰাৰ পিছতেই এৰোপ্লেনখনৰ পাখি এখন ভাগি থাকিল, হয়তো গাঁথনিক দুৰ্বলতাৰ বাবে। পাখিখনত টেপ মাৰি মই কিছু সময় আৰু পৰীক্ষা কৰাৰ পিছত বুজিলোঁ যে এৰোপ্লেনখন ঠুনুকা তথা গধুৰ। পিছে এৰোপ্লেনখনৰ নিয়ন্ত্ৰক পৃষ্ঠবোৰ আশা কৰাতকৈ বেছি ভালদৰে কাম কৰিছে। মই এই বিফলতাৰ পৰা শিক্ষা লৈ ভৱিষ্যতে আৰু এক উন্নত মানৰ মডেল এৰোপ্লেন এখন নিৰ্মাণ কৰাৰ যথাসম্ভৱ চেষ্টা কৰিম। গতিকে আজিলৈ ইমানেই। ধন্যবাদ।